আমাৰ কাৰণে ভ্ৰাম্যমাণ ইণ্ডাষ্ট্ৰীৰ কাৰণে আল্টিমেটলি দুখৰে বিষয় যে আমি মাতৃ বা পিতৃবিয়োগ হ'লে বা আত্মীয় স্বজন বিয়োগ হ'লে আমি ৰাইজৰ বা দৰ্শকৰ ওচৰত আমি দায়বদ্ধ। গতিকে আমি মঞ্চত নাটক কৰিবই লাগিব। সেই উদ্দেশ্যে আজি উপলক্ষে তেওঁৰ মাতৃ যোৱা নিশা তেওঁৰ মাতৃ ঢুকোৱাৰ পিছতো আজি আমাৰ ইয়াৰ মাজত উপস্থিত হৈছে। তেওঁ নাটক কৰিব লাগিব, কাৰণ দৰ্শকসকলে আটাইবিলাক দৰ্শকৰ জ্ঞাতও নহয় চাগে, তেওঁলোকক বুজাব পৰা থিয়েটাৰৰ যিটো নিয়ম সেইমতে তেওঁ সেই নিয়ম মানিয়ে আমাৰ ইয়াত নাটক কৰিবলৈ আহিছে। আৰু আশা ৰাখিছোঁ অতি দুখৰ ভিতৰত অন্তৰত যদি দুখ আছে তথাপিও তেওঁ অভিনয় কৰি যাব। আচলতে আমাৰ ভ্ৰাম্যমাণ নাট্যশিল্পীখিনি এইটো এটা দায়বদ্ধতা। এতিয়া আজি উৎপলৰ মাতৃবিয়োগ হৈছে, আমি অত্যন্ত মৰ্মাহত হৈছোঁ। তথাপিতো কামটোতো কৰিবই লাগিব, কৰ্তব্য যিহেতু। আৰু এইখিনিতে ময়ো কওঁ যে মোৰো দেউতা এনেকৈ ঢুকাইছিলে, ময়ো তেনেকৈ নাটক কৰিবলগীয়া হৈছে। তেনেকৈ আমাৰ ভ্ৰাম্যমাণ থিয়েটাৰত বহুত কেইজন শিল্পীৰ মাক দেউতাক ঢুকাইছে, কাৰোবাৰ ককায়েক ঢুকাইছে। তাত আমাৰ এইটো দায়বদ্ধতা, যিহেতু আমি শ্ব' মাষ্ট গো অন বুলি এটা কথা আছে, সেইটো আমি কমিটিৰ ওচৰত দায়বদ্ধ হৈ আছোঁ। গোটেই প্ৰক্ৰিয়াটো তেনেকুৱাই। গতিকে হেজাৰ দুখৰ মাজত থাকিলেও আমি নিজৰ কৰ্তব্যখিনি পালন কৰিবই লাগিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।